স্বামীৰ হৈ এইবাৰ নিৰ্বাচনী প্ৰচাৰত নামিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নী। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্বসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সমান্তৰালভাৱে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাইছে পত্নীয়ে। আজি নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী পঞ্চায়তৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই ৰূপজ্যোতি কুৰ্মীসহ সহধৰ্মিনী মনচুৰীয়া বৰদলৈ কুৰ্মীয়ে। জনগাঁথনিৰ হয় পৰিৱৰ্তন হৈছে, যিহেতু নতুন ভাগ সংযোজিত হৈছে ডিমিটিছৰ পাছত। কিন্তু আমাৰ যিটো মৰিয়নি সমষ্টিত প্ৰচাৰ বুলি নহয়, আমাৰ যিটো মৰিয়নি সমষ্টি লৈ পেলাই যিটো আগ্ৰহ সেইটো একেই আছে। ৰূপজ্যোতি কুৰ্মী আজি যেতিয়াৰ পৰা এই নতুন ভাগ আহিছে বোলে নিৰ্বাচনৰ আগতহে যাম, সেইটো নহয়। যিদিনাখনৰ পৰা এই নতুন ভাগ সংযোজিত হৈছে সেই তেতিয়াৰ পৰাই তেওঁ আজি 2 বছৰ হৈ গ'ল ইয়াত, মানে এই ভাগ নতুন সংযোজিত ভাগত আহা। আৰু ময়ো মৰিয়নি সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ বুলি নহয়, মই মৰিয়নি সমষ্টিত ঘূৰিয়ে ফুৰোঁ, এওঁ লগতে হওক বা এনেও হওক, কাৰণ মানুহে আমাক মৰম দিয়ে, আশীৰ্বাদ দিয়ে, আমাক বিচাৰে। জনগাঁথনিৰ লগত মই কোনো ইমান ক'বলৈ নাযাওঁ, কিন্তু ৰাইজ মানে সাৰ্বজনীনভাৱে ৰাইজ আমাৰ লগত আছে, ৰাইজৰ মৰম আমাৰ লগত আছে। সেইকাৰণে আমি বেলেগ একো চিন্তা ইয়াত মানে চিন্তা অহা নাই আমাৰ মনলৈ। ৰাইজে আদৰি লৈছে, আৰু আদৰি আজি লোৱা নাই, ৰাইজে অত বছৰে আদৰি লৈছে আৰু এখেতক 2 বছৰ 1.5 বছৰ আগতেই আদৰি ল'লে। মইতো ইয়াত সুধিছোঁহে ৰাইজে, আপোনালোক মানে লগ পাইছেনে বিধায়কক? কোনো এজেগাত যে বিধায়কক নাই পোৱা বুলি কোৱা নাই, লগ পাইছে। অকল দেখাটোৱে নহয়, লগ পাইছে, কথা পাতিছে। মানে মইহে, মোক চাগে আজি দেখিছে বা আজি বা মই আহিছোঁ যদিও মোক তেনেকৈ কথা বতৰাত তেওঁলোকে সুবিধা পোৱা নাই। সেইকাৰণে আমি আজি কথা বতৰা আমি এইটোৱে চলি আছে আমাৰ এতিয়া প্ৰচাৰ বুলি নহয়, যিহেতু ৰাইজ আছেই তেওঁৰ লগত। মোক বহুত জেগাত মানুহে কৈছে আমি ছাৰকে ভোট দিম, আপুনি আপোনাৰ কথা কওকচোন, আমি কথা পাতোঁ, আপোনাৰ পৰিয়ালৰ কথা কওকচোন, সেই বুলিহে কৈছে ৰাইজে। মত বিনিময়হে হৈছে, হয়, মত বিনিময় হৈছে। মই চাওক, দলীয় বিষয়ে মই ইমান পৰিপক্ক নহয় কোৱাত, মই ৰাইজৰ কথাই ক'ম, ৰাইজ আমাৰ লগত আছে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।